A good poem is a contribution to reality. আমি যে ৰিয়েলিটিত নাথাকোঁ, আমি যদি অতীততে থাকোঁ বা এটা কল্পনা বিলাসী মনোজগতত থাকোঁ, আমাৰ কবিতা সৃষ্টি তেনেদৰে নহ'ব। সত্যতা আমি উন্মোচন কৰিবই লাগিব। আৰু সেইকাৰণে আমি এটা কওঁ যে যিবিলাক জেনুইন পয়েট্ৰি, এই জেনুইন পয়েট্ৰিবিলাক আমি বুজি পোৱাৰ আগতেই আমাৰ মনলৈ সোমাই আহে। মনৰ ভিতৰত সি আমি অনুভূত কৰিব পাৰোঁ। জেনুইন পয়েট্ৰি কেন কমিউনিকেট বিফৰ ইট ইজ আণ্ডাৰষ্টুড। গতিকে কমিউনিকেশ্যনটো হয় কবিতাৰ জৰিয়তে। গতিকে যিটো আমাৰ সঞ্চালক মহোদয়ে ক'লে, আমি সঁচাকৈ এইটো কবি সমাজে আমি অনুধাৱন কৰা উচিত যে আমি কবি সমাজলৈ আহিছোঁ বা কবিতাৰ আমি ৰসজ্ঞ পাঠক বা আমি কবিতা লিখিবলৈ যত্ন কৰিছোঁ। গতিকে আমি চাব লাগিব আমাৰ অৱস্থিতিটো ক'ত। আমি কবি নে আমি পাঠক হিচাপে নে আমি ভাল সমালোচক হিচাপে আমি আলোচনা কৰিম, আৰু কবিতাৰে এখন সমাজ সৃষ্টিৰ কাৰণে আমি যত্ন কৰিম। আৰু সেইকাৰণে আমি তেখেতে যিটো আমাক উপদেশ দিছে সেইখিনি আমি আলোচনা কৰিছোঁ। আমাৰ আলোচনা চক্ৰও আমি আৰম্ভ কৰোঁ। আমি অসম কবি সমাজে আমি গৱেষণা পত্ৰ পাঠো কৰিছোঁ কবিতাৰ ওপৰত, অসমীয়া কবিতাৰ ওপৰত বিশেষকৈ গৱেষণা পত্ৰ পাঠ কৰাৰ ব্যৱস্থা এটা কৰিছোঁ। আৰু কবিতা পাঠৰ উপলব্ধি কাইলৈ এটা বিশেষ বিষয়